মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া ৰাতিপুৱা মই গাটো ধুই ল'লোঁ। তাৰ পাছতে এয়া তুলসী পুলিত মই পানী দিলোঁ। আমাৰ টাবতে তুলসী পুলি ৰোৱা আছে। তাৰ পাছতে এয়া মই চাহ একাপ খাই ল'লোঁ। বৰবৌয়ে পিঠা বনাইছিলে। তাৰ পাছতে এয়া মই বৰমাহঁতৰ ঘৰত গৈছিলোঁ, মানে ডাঙৰ বৰদেউতাহঁতৰ ঘৰত, আৰু তাত গৈ মই ৰিল এটাকে বনালোঁ। আৰু এইফালে তাত মোৰ ৰুটি খাব দিলে, মই ৰুটি খালোঁ। তাৰ পাছতে এয়া হৈছে গধূলি। মন আৰু মই অকণমান খোজ কাঢ়িলোঁ। আৰু তাৰ পাছতে মই আন্ধাৰ হোৱাৰ লগে লগেই তুলসী পুলিটো বাহিৰলৈ উলিয়াই আনিলোঁ, লগতে পকাখন অকণ মোহাৰি ল'লোঁ। তাৰ পাছতে ফুল ছিঙি আনিলোঁ। এয়া ধুনীয়াকৈ মই তুলসী পুলিটো সজাইছোঁ, এনেই চিম্পুলকৈ আৰু এইফালে মই মোৰ লগত মানে মনৰ বহি আছিলে। তাৰপিছতে মই কাপোৰটো চেঞ্জ কৰি ল'বলৈ বুলি গ'লোঁ। এইফালে মই কুৰ্তি এটাকে উলিয়াই লৈছোঁ। সেইটো পিন্ধি লৈ মই চুলিকোছাৰ বেনিকে কাটি ল'লোঁ। তাৰপাছতে এইফালে মই ৰেডি হ'লোঁ, আৰু লগতে এইফালে আমাৰ বৌয়ে চাকিও ৰেডি কৰিলে। আৰু তাৰ পাছতে এয়া বৌয়ে আমাৰ তুলসী তলত চাকি দিলে, আৰু লগতে আমি সকলোৱে সেৱা কৰিলোঁ তাত। তাৰপিছত এয়া বৌয়ে পথাৰত চাকি দিবলৈ বুলি গ'ল, আৰু এইফালে ময়ো গ'লোঁ, লগতে ভিডিঅ' কৰিলোঁ। ধুনীয়াকৈ চাকি গছ দিলে, আৰু এয়া গেটৰ ওচৰতো দিলে। আৰু তাৰ পাছতে এয়া আমাৰ ভকতসকল আহিলে, মানে বংশৰ ল'ৰা ছোৱালীবোৰ। তাৰপিছতে আমি সেৱা কৰিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে।